উত্তৰ পূৰ্বাঞ্চলৰ স্থায়ী অগ্ৰগতিৰ ক্ষেত্ৰত যেহেতু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু ৰেল ষ্টেচনত ইতিপূৰ্বে উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আমি পোনপটীয়াকৈ আপোনালোকক তালৈ লৈ গৈছো আৰু 12টাকৈ স্থানত যেহেতু নেশ্যনেল ইনষ্টিটিউট অব ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিক ডিমড টু বি বিশ্ববিদ্যালয়ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালভাৱে কোকৰাঝাৰত ৰেডিঅ' ষ্টেচন শুভাৰম্ভৰ লগতে তেতেলিয়াত নিৰ্মিত উৰণ সেতু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ কৰিব প্ৰধানমন্ত্ৰীয়ে তদুপৰি তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছ গুৱাহাটী নিউ বঙাইগাঁৱৰ মাজত নতুন ৰেল আৰু গুৱাহাটী উত্তৰ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত গুৱাহাটী ৰেল ষ্টেচনত ভাৰ্চুৱেল মাধ্যমত এই অনুষ্ঠানত অংশ ল'ব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ইতিপূৰ্বে মুখ্যমন্ত্ৰীক উপস্থিত হৈছে আপোনালোকক আমি দৃশ্য দেখুৱাইছো কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক উপস্থিত হৈছে তিনিচুকীয়াত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লগতে থাকিব সাংসদ ৰামেশ্বৰ তেলিও আৰু 12টাকৈ স্থানত নেশ্যনেল ইনষ্টিটিউট অব ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিক ডিমড টু বি বিশ্ববিদ্যালয়ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে সমান্তৰালভাৱে কোকৰাঝাৰত ৰেডিঅ' ষ্টেচন শুভাৰম্ভৰ লগতে তেতেলিয়াত নিৰ্মিত উৰণ সেতু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তদুপৰি তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছ গুৱাহাটী নিউ বঙাইগাঁৱৰ মাজত নতুন ৰেল আৰু গুৱাহাটী উত্তৰ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত গুৱাহাটী ৰেল ষ্টেচনত ভাৰ্চুৱেল মাধ্যমত এই অনুষ্ঠানত অংশ লৈছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত হৈছে আৰু লগতে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱো উপস্থিত হৈছে ইফালে তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ ৰামেশ্বৰ তেলী আৰু কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰিব গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চলৰ স্থায়ী অগ্ৰগতিৰ বাবে এই পদক্ষেপ হাতত লৈছে চৰকাৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্প শুভাৰম্ভণি কৰিবলৈ আগবাঢ়িছে 12টাকৈ স্থানত নেশ্যনেল ইনষ্টিটিউট অব ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিক ডিমড টু বি বিশ্ববিদ্যালয়ৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছে প্ৰধানমন্ত্ৰীগৰাকীয়ে খন্তেক সময়ৰ পাছতে শুভাৰম্ভণি কৰিব আৰু সমান্তৰালভাৱে কোকৰাঝাৰত ৰেডিঅ' ষ্টেচন শুভাৰম্ভৰ লগতে তেতেলিয়াত নিৰ্মিত উৰণ সেতু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু লগতে ইতিমধ্যে উল্লেখ কৰিছো তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছ গুৱাহাটী নিউ বঙাইগাঁৱৰ মাজত নতুন ৰেল আৰু গুৱাহাটী উত্তৰ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ মুকলি কৰিবলৈ আগবাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে আৰু লগতে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থকা দেখিবলৈ পোৱা গৈছে পোনপটীয়াকৈ আমি আপোনালোকক সেই দৃশ্য দেখুৱাই আছো শ্ৰী ৰামেশ্বৰ তেলী माननीय राज्यसभा सांसद श्री दिलीप हॉयकिया माननीय लोकसभा सांसद श्रीमती बिजुली कलिता मेधी माननीय सांसद श्री परमानंद राजवंशी माननीय विधायक Thank you so much. Time has now arrived, which we all enthusiastically and eagerly waited for. I am absolutely overwhelmed to invite our dignitaries, Professor M.M. Tripathi, Director General NILIT, and Dr. Ranveer Thakur, MD and CEO, Tata Electronics Private Limited, to come forward for exchanging the MOU between NILIT and Tata Electronics.
Excuse me, hello, hello. Excuse me. हट जाओ यार, फोटोग्राफर. Sir, wait, sir. सर, wait. आप लोग थोड़ा हट जाइए इस बार. हट जाओ यार. Thank you so much. May I now request Sri Pavitra Margarita Sir, Honorable Minister of State for Ministry of External Affairs and Textile Government of India, to kindly speak a few words. সম্মানীয় মহামহিম রাজ্যপাল শ্রীযুত লক্ষ্মণ প্রসাদ আচার্য ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া, সম্মানীয় মন্ত্ৰী শিক্ষামন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়া, শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, সম্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, সম্মানীয় বিজুলী কলিতা মেধি স্থানীয় সাংসদ, পৰম শ্ৰদ্ধাভাজন পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, মাননীয় সাংসদ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, আমাৰ মহানিৰ্দেশক আকাশবাণী প্ৰজ্ঞা পালিৱাল গৌড়, প্ৰফেচৰ এম ত্ৰিপাঠী, মহানিৰ্দেশক NIELIT ডক্টৰ ৰন্ধীৰ ঠাকুৰ, অৰুণ কুমাৰ চৌধুৰী আৰু অসমৰ বিভিন্ন প্ৰান্তত এই অনুষ্ঠানৰ সৈতে সংযোজিত সন্মানীয় বিধায়ক, সাংসদ, BTD চিফ প্ৰমোদ বড়ো প্ৰমুখ্যে, সন্মানীয় সুধীবৃন্দ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত শ্ৰদ্ধা ৰাইজ, সাংবাদিক বন্ধুসকল, ৰেলৱেৰ সকলো বিষয়া কৰ্মচাৰী, আমি প্ৰথমেই সকলোকে ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। তিনিখন ৰেল নতুনকৈ সংযোজিত হৈছে। আমি আৰু দেখিছোঁ কিছু সময়ৰ পূৰ্বে দুখন সুদূৰ প্ৰসাৰী চিন্তাৰে অসমৰ সামগ্ৰিক বিকাশৰ বাবে স্বাক্ষৰিত চুক্তিৰ স্বাক্ষৰিত হৈছে আৰু আদান প্ৰদান হৈছে। এতিয়া আমি মূলতঃ আজি আমি শুনিবলৈ আগ্ৰহী হৈ আছোঁ সন্মানীয় ৰাজ্যপাল প্ৰমুখ্যে মাননীয় অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৰা নতুন বছৰটোত আমি নতুন এক শুভ সংবাদ লাভ কৰিছোঁ যে অন্যান্য ক্ষেত্ৰৰ লগতে আমি সকলো জানো যে আজি জাগিৰোডত যিদৰে ২৭,০০০ কোটি টকাৰ বিনিয়োগৰ এক আমি সফলতাৰ চাক্ষুষ প্ৰমাণ দেখিলোঁ, ঠিক সেইদৰে আন্তঃগাঁথনি উন্নয়ন, শিক্ষা দীক্ষা, সংস্কৃতি, আমাৰ আইন শৃংখলাৰ পৰিস্থিতি, অসমীয়া ভাষাৰ বিকাশ, উত্তৰণ, সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ প্ৰসাৰৰ পৰা চৰাইদেউলৈকে সকলোবিলাক সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ শুভেচ্ছা, শুভাশীষ আৰু সহযোগিতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কিদৰে কৰি আছে আমি চাক্ষুষভাৱে সেয়া দেখিছোঁ। গতিকে তাৰ এতিয়া চৰ্বিত চৰ্বণ কৰাৰ সময় নহয়। পুনৰবাৰ আমি অন্যান্য ক্ষেত্ৰৰ লগতে সেই আন্তঃগাঁথনি উন্নয়নেই হওক বা শান্তি শৃংখলা তথা অসমৰ সামগ্ৰিক বিকাশৰ অন্যান্য দিশবিলাকে হওক, বিশেষকৈ যোগাযোগৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় চৰকাৰে যি কাম কৰিছে তাৰ বাবে এগৰাকী সাংসদ বা মন্ত্ৰীসভাৰ সদস্য হিচাপে নহয়, এগৰাকী গৌৰৱী অসমীয়া হিচাপে, গৌৰৱী অসমবাসী হিচাপে পুনৰবাৰ এই মঞ্চৰ পৰাই আমি নৰেন্দ্ৰ মোদীদেৱক আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া যি আমাৰ অসমৰ প্ৰতি, উত্তৰ পূৰ্বৰ প্ৰতি সদায় এক বিশেষ মৰম শুভেচ্ছাৰ দৃষ্টিকোণেৰে কামবিলাক কৰি আছে, তেখেতকো স্বাগতম জনাইছোঁ। পুনৰবাৰ অসমখনক বিকশিত অসমৰ এক ৰূপ প্ৰদানত অহোপুৰুষাৰ্থ কৰি আগবাঢ়ি যোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আপোনালোকক জয় অসম, বন্দে মাতৰম। धन्यवाद महोदय। अब मैं माननीय केंद्रीय रेल, सूचना एवं प्रसारण, इलेक्ट्रॉनिक्स एवं सूचना प्रौद्योगिकी मंत्री श्री अश्विनी वैष्णव जी से निवेदन करती हूँ कि वे सभा को संबोधित करें। भारत माता की
असम में बहुत दम है, लेकिन जोश और होना चाहिए। सर्दी नहीं है, ठंड नहीं है बिल्कुल। भारत माता की बात। हम सबके परम आदरणीय महामहिम गवर्नर महोदय, हमारे सबके लोकप्रिय मुख्यमंत्री महोदय, मंच पर उपस्थित सभी महानुभाव और साथ ही साथ वीसी से जुड़े कई स्थान भारत में, रोपड़ जहां पे माननीय एमएलए साहब हैं, श्रीनगर जहां पे माननीय एमएलए साहब 3 बैठे हैं, पटना में एमपी साहब और एमएलए साहब हैं, अजमेर में डिप्टी सीएम साहब और माननीय मंत्री और एमएलए साहब हैं, संभाजी नगर महाराष्ट्र में कशा है, वहां पर हमारे कई साथी, मान्यवर साथी, मंत्री महोदय उपस्थित है। अगरतला में दादा चक्रवर्ती दादा उपस्थित है, कोहिमा में ऑनरेबल मिनिस्टर साहब उपस्थित है और इम्फाल में माननीय मंत्री जी उपस्थित है, ईटानगर में माननीय एमएलए साहब उपस्थित है। आप सबको मैं आज बहुत बहुत शुभकामनाएं देता हूं, बहुत बहुत नमस्कार करता हूं और आपकी अपनी भाषा में सबको मैं सादर नए 2025 का शुभकामनाएं देता हूं। साथियों, आज का दिन बहुत ही महत्वपूर्ण है। किस तरह से इस देश में वर्षों वर्षों एजुकेशन पॉलिसी एक इस तरह से बनी हुई थी जिसमें गुलामी की मानसिकता को आगे ले जाने की व्यवस्था थी। कैसे हमारे नौजवान दुनिया में अपनी ताकत को सामने लेके आए, किस तरह से हम अपने कल्चर पे, अपनी क्षमता पे, अपने काम करने के तरीके पे गर्व करें और कैसे दुनिया में हमारे नौजवानों को एक नया स्थान मिले। ये सोच के प्रधानमंत्री श्री नरेंद्र मोदी जी ने न्यू एजुकेशन पॉलिसी बनाई। इस न्यू एजुकेशन पॉलिसी का एक बहुत महत्वपूर्ण आयाम है इंडस्ट्री और एकेडेमिया, इनके बीच में कोऑर्डिनेशन होना चाहिए। इंडस्ट्री को जो रिक्वायरमेंट है वो रिक्वायरमेंट कॉलेज में मिलना चाहिए। ये होने से एबिलिटी बहुत बढ़ जाती है। इसी भावना के साथ आज आसाम की इस पवित्र भूमि से, डॉक्टर भूपेंदा की आमी एक जाजापुर वाली भूमि से नाइलेट का यूनिवर्सिटी बनना आरंभ होता है, एक नई शुरुआत होती है। नाइलेट को यूनिवर्सिटी बनाने के पीछे माननीय प्रधानमंत्री जी का बहुत ही बड़ा विजन है। प्रधानमंत्री जी ने देखा डिजिटल इंडिया की ताकत दुनिया भर के सामने दिखाई। भारत को इलेक्ट्रॉनिक्स मैन्युफैक्चरिंग का एक बड़ा सेंटर बनाया, सेमीकंडक्टर मैन्युफैक्चरिंग चालू की और अब तो मेड इन आसाम चिप्स जर्मनी में बनी हुई कार में लगेगी, अमेरिका में बनी हुई कार में लगेगी। इन सब के लिए हमारे नौजवानों को तैयार करना। আৰু এয়া গুৱাহাটী ৰেল ষ্টেচনৰ পৰা আপোনালোকক পোনপটীয়াকৈ আমি পৰিৱেশ দেখুৱাই আছিলোঁ। কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে।